এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ দীৰ্ঘতম মহাসেতু মুকলি কৰাৰ পিছত উদ্বিগ্ন বেইজিং ধলাহদীয়া দলঙক লৈ চীনৰ ধমকি অৰুণাচল প্ৰদেশত কোনো নিৰ্মাণ কাৰ্য নচলাবলৈ ভাৰতক জিনপিং প্ৰশাসনৰ কঠোৰ সতৰ্কবাণী অৰুণাচলক পুনৰ নিজৰ ভূখণ্ড বুলি দাবী কৰিলে চীনে ধলা আৰু হদিয়াক সংযোগ কৰি নিৰ্মাণ কৰা দেশৰ আটাইতকৈ দীঘল দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছতেই সন্দিহান হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ চীন অৰুণাচল প্ৰদেশৰ সৈতে সংলগ্ন সীমান্তক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰি অহা ৰাষ্ট্ৰখনে এইবাৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ এই দলংখনৰ নিৰ্মাণত প্ৰতিক্ৰিয়া পৰ্যন্ত প্ৰকাশ কৰিছে কেৱল হেয়াই নহয় ভৱিষ্যতে অৰুণাচল প্ৰদেশত আন্তঃগাঁথনি সম্পৰ্কীয় কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নচলাবলৈ ভাৰতক সতৰ্ক কৰি দিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কালি সংবাদ মাধ্যমৰ জৰিয়তে অৰুণাচল প্ৰদেশত আন্তঃগাঁথনি সম্পৰ্কীয় সকলো ধৰণৰ নিৰ্মাণ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে চীনৰ প্ৰধানমন্ত্ৰী জি জিনপিঙৰ নেতৃত্বাধীন প্ৰশাসনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ 3 দিনৰ পিছতেই এনেদৰে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা কাৰ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে ধলা আৰু হদিয়াৰ মাজত নিৰ্মাণ কৰা 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ আটাইতকৈ দীঘল দলংখন দেশৰ প্ৰতিৰক্ষাৰ লগতে আন কেইবাটাও দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে তথ্যমতে দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহা ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং ভেলী জিলাৰ আনানীলৈ এই দলংখনে যাতায়াত সুগম কৰি তুলিছে স্থলপথৰে পূৰ্বে আনানীলৈকে যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা সময়ৰ 36 ঘণ্টা হ্ৰাস পাইছে যাৰ ফলত সীমান্তলৈ সামৰিক বাহিনীৰ সঞ্চালনৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব দলংখনৰ 60 টন ওজনৰ যুদ্ধৰ টেংক বহন কৰিব পৰা ক্ষমতা আছে হদিয়াৰ দিশে প্ৰায় 1.20 লাখ আৰু অৰুণাচলৰ দিশে 1 লাখ লোকে এই দলংখনৰ জৰিয়তে প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব উল্লেখ্য যে আনিনীৰ ভাৰত চীন সীমান্তলৈ ভাৰতৰ দুৰ্গম যাতায়াতৰ ব্যৱস্থাৰ বিপৰীতে আনিনী চীন দেশৰ দিশে থকা মেট্ৰো নামৰ অঞ্চললৈকে ইতিপূৰ্বে চীনে সুৰংগ পথ নিৰ্মাণ কৰি যাতায়াত সুগম কৰি তুলিছিল এনে ক্ষেত্ৰত এই দলঙে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত অনন্য ভূমিকা পালন কৰিব ইফালে হদিয়া অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী আপাৰ দিবাং ভেলী আৰু লোহিত জিলাৰ লাখ লাখ জনসাধাৰণৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰতো দলংখনে গ্ৰহণ কৰিব অনন্য ভূমিকা ইফালে বিভিন্ন সময়ত অৰুণাচল প্ৰদেশক নিজৰ এলেকা বুলি দাবী কৰি অহা চীনে এই দলংখনৰ নিৰ্মাণ কাৰ্য সহজভাৱে গ্ৰহণ কৰিব পৰা নাই কিয়নো ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি শক্তিশালী হোৱাটো চীনে অনুমান কৰিছে তদুপৰি হুজুক পালে ভাৰতৰ বিৰোধিতা কৰি অহা চুবুৰীয়া ৰাষ্ট্ৰখনে এই কথাও অনুমান কৰিছে যে দলংখনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত ভাৰতৰ সামৰিক শক্তি বৃদ্ধিত সহায় কৰিব হেয়েহে চীনে বিষয়টোক লৈ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই উদ্দেশ্য আগত ৰাখি ভাৰতৰে নতুন সংঘাত সৃষ্টি কৰিব বিচাৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কালি সংবাদ মাধ্যমৰ জৰিয়তে ভাৰতক ভৱিষ্যত এনেধৰণৰ কামৰ পৰা আঁতৰি থাকিবলৈ আৰু অৰুণাচল প্ৰদেশত আন্তঃগাঁথনি সম্পৰ্কীয় কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নচলাবলৈ সতৰ্ক কৰি দিয়ে